হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনসাধাৰণে জেলৰ ভিতৰত দেখা পাব। ব্যক্তিগত স্বাৰ্থৰ বাবে উচ্ছেদ অভিযান চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। দুখীয়াক উচ্ছেদ চলাইছে, শিল বালি মাফিয়াক ৰঙা দলিচা পাৰি দিছে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে। এনেদৰে এতিয়া গৰ্জন দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈ উল্লেখ কৰিছে যে ৰাহুল গান্ধীয়ে অসমত আহি হিমন্ত বিশ্ব শৰ্মা এদিন জেললৈ যাব বুলি যি মন্তব্য কৰিছিল তাক বাস্তৱত ৰূপায়িত কৰিবলৈ এতিয়া কংগ্ৰেছ দলে কাম কৰিবলৈ আৰম্ভ কৰিছে। যে ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ জনসাধাৰণে জেলৰ ভিতৰত দেখা পাব। আজি সেই কথাবোৰ বাস্তৱ কৰিবলৈ কংগ্ৰেছ দল আগবাঢ়ি গৈছে। এদিন জেললৈ যাব বুলি যি মন্তব্য কৰিছিল তাক বাস্তৱত ৰূপায়িত কৰিবলৈ এতিয়া কংগ্ৰেছ দলে কাম কৰিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ দলে একশ্যন আৰম্ভ কৰিছে।